মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে অন্যতম মাধ্যম হিচাপে সুপ্ৰয়োগ কৰা দিহানামৰ প্ৰচাৰ আৰু প্ৰসাৰে সাম্প্ৰতিক সময়ত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰি আহিছে। একমাত্ৰ ঈশ্বৰ-কেন্দ্ৰিক ভক্তিৰসৰ এই দিহানামৰ জৰিয়তে ঈশ্বৰ উপাসনাৰ সমান্তৰালভাৱে মানুহৰ জীৱন ধাৰণৰ বাবে দিহা অথবা কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰি আহিছে। এনে এক দিহানামৰ দৃশ্য শ্ৰাব্য সঁফুৰা এটি কালি সন্ধিয়া তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন হয় তেজপুৰ মহাতেতেলী জে.বি. প্ৰডাকশ্যনৰ মহবুব ষ্টুডিঅত। পহিলা বহাগৰ দিনটোতে এই উন্মোচনী অনুষ্ঠানত দিহানামৰ লগতে ৬গৰাকী অকনিৰ বিহু নাচ আৰু লোকনাথ গোস্বামীৰ জনপ্ৰিয় গীতেৰে জীপাল হ'ল সমগ্ৰ অনুষ্ঠানটি। উল্লেখ্য যে তেজপুৰ চিত্ৰলেখা নগৰ নিবাসী অভিনেত্ৰী গায়িকা নৃত্যশিল্পী তথা শিক্ষয়িত্ৰী পূৰ্ণিমা দাসৰ কণ্ঠত নীলম প্ৰডাকশ্যনে গিৰীশ হাজৰিকাৰ পৰিচালনা আৰু অংকুৰ শইকীয়াৰ সংগীতৰ লগতে পূৰ্ণিমা দাসৰ কথাসুৰেৰে অতি সুন্দৰ শব্দগ্ৰহণ আৰু দৃশ্য বাণীবদ্ধ হোৱা এই দিহানামৰ সঁফুৰাতে প্ৰবীণ কণ্ঠশিল্পী সচিদানন্দন বৰা, প্ৰবীণ চিত্ৰ ভাস্কৰ্য আৰু আলোক নিয়ন্ত্ৰণ শিল্পী কুমুদ বৰুৱা, বিশিষ্ট অভিনেত্ৰী ড জাহানাৰা বেগম, অসমীয়া ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অৰুণা দেৱীৰ লগতে চলচ্চিত্ৰ প্ৰযোজক ড ভূপেন্দ্ৰ মোহন দাসৰ জৰিয়তে লেপটপত বুটাম টিপি শুভ উন্মোচন কৰে বিশিষ্ট গীতিকাৰ সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আগধৰা অনুষ্ঠানটি আৰম্ভণিতে আটাইকেইগৰাকী অতিথিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা পিছত পূৰ্ণিমা দাসে আদৰণি ভাষণ প্ৰদান কৰি চিত্ৰলেখা নামঘৰৰ মজিয়াৰ পৰা এই দিহানাম কেনেকৈ ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ প্ৰয়াস কৰা হৈছিল সেই কথা সদৰি কৰে। উন্মোচক বংকিম শৰ্মাৰ লগতে আটাইকেইগৰাকী অতিথিয়ে ভাষণ প্ৰদান কৰি পূৰ্ণিমা দাসৰ এই প্ৰয়াসৰ শলাগ লোৱা অনুষ্ঠানটি পূৰ্ণিমা দাসৰ পৰিচালনাৰে ৬গৰাকী অকনি ক্ৰমে মৌচুম কলিতা, নিষ্ঠা কলিতা, প্ৰিয়ম নাথ, হিমাদ্ৰী বৰুৱা, ঝৰ্ণা কেওট আৰু শিল্পী হাতী বৰুৱাই বিহু নাচ পৰিৱেশনেৰে মুখৰিত কৰি তোলে। স্বামী তথা দিহানামৰ সঁফুৰাটিৰ পৰিচালক গিৰীশ হাজৰিকাই লোকনাথ গোস্বামীৰ জনপ্ৰিয় গীত মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও পৰিৱেশন কৰাৰ লগতে সত্ৰীয়া শিল্পী নয়ন দাস, যুগান্তৰ দাস, গুৰপ্ৰীত সিং, জ্যোতি বৰণ আৰু ভাৰ্গৱ দাসৰ জৰিয়তে ৰিংকী দাস, নিজৰা দাস, প্ৰতিমা ভূঞা, ৰূপজ্যোতি নেওগ আৰু তেজস্বিনী গোস্বামীয়ে দিহানাম পৰিৱেশন কৰে।